ইতিমধ্যে 4 দিনীয়া কাৰ্যসূচীৰে সমাপ্ত হ'ল আৰু তাতেই আমি একেৰাহে ভকত সেৱাৰ মাধ্যমেৰে নিজক আগবঢ়াই দিওঁতে যথেষ্টখিনি শৰীৰত কষ্ট হ'ল। আচলতে কষ্ট নহয়, এইটোক আমি একেষাৰে ক'লে অকণমান ভাগৰুৱা অনুভৱটো এতিয়াও আছে। সেইকাৰণেহে অকণমান কথাখিনি প্ৰকাশ কৰিবলৈ যাওঁতে হয়তো আপোনালোকে দৰ্শনো পাইছেই শৰীৰটোত। আৰু 3 নম্বৰ কথাটো হ'ল, কালি দিনৰ ভাগৰ পৰা দুপৰীয়া ভাগৰ পৰা প্ৰায় আমাৰ শিৱসাগৰ জিলাত আৰু আমাৰ সোণামুখ অঞ্চলটোত একেৰাহে বৰষুণেই দি আছে আৰু সেই বৰষুণত আমি সন্ধিয়া সময়খিনি অকণমান তিতিব লগা হয় আৰু সেই তিতিব লগা হোৱাৰ কাৰণে আমাৰ শৰীৰটো অকণমান জ্বৰ অনুভৱ এটাও হৈ আছে। গতিকে আমি হাতে পাছে মিলাই আপোনালোকৰ চৰণ কমলত সেৱাভাগি নিবেদন কৰা হৈছে। অজ্ঞানটিত যি অপৰাধ আমাৰ ৰৈ গৈছে, আপোনালোক মহামহন্তই নিজৰে সন্তান ভাবি আমাক একনিকা চৰণ কমলত ঠাই দিব, কৃপা পৰীক্ষণ কৰিব। আমি পুনশ্চ সেৱাভাগি নিবেদন কৰা হৈছে আৰু লগতে আপোনালোকৰ এই তেজপুৰ জিলাৰ পৰা গৈ আমাৰ যোৰহাট জিলাত এই 4 দিনীয়া কাৰ্যসূচীত বাপসকল, আইসকল তথা সেৱা বাহিনীৰ সমস্ত জনা বাপ আয়ে, যুৱক যুৱতীয়ে যি ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি আমাক সহায় সহযোগিতা আগবঢ়ালে, আমি যোৰহাটবাসী আদৰণি সমিতি তথা যোৰহাটবাসী ৰাইজৰ হৈ আমি সমস্ত জনাৰে চৰণ কমলত পুনশ্চ সেৱাভাগি নিবেদন কৰা হৈছে। যি 4 দিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰি সহায় সহযোগিতা আগবঢ়াওঁতে যোৰহাটবাসী ৰাইজৰ দ্বাৰা আপোনালোকৰ চৰণ কমলত সেৱা আগবঢ়াবলৈ যাওঁতে যিখিনি ভুল ত্ৰুটি ৰৈ গ'ল, সমস্তখিনি ভুল ত্ৰুটি আপোনালোক মহামহন্তই যোৰহাটবাসী ৰাইজক গুৰু ধৰ্মৰ এক সেৱক তথা আপোনালোক মহামহন্তৰ দাসৰ দাস ভাবি আপোনালোকে কৃপা কৰিব, ক্ষমা দিব আৰু যিখিনি ভুল ত্ৰুটি ৰৈ গ'ল আপোনালোকৰ চকুত পৰিল, সেই ভুল ত্ৰুটিখিনি যিহেতু আগন্তুক 95 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি আপোনালোকৰ তেজপুৰতে অনুষ্ঠিত হ'ব। গতিকে যিখিনি ভুল ত্ৰুটি আপোনালোকে দেখি থৈ আহিল, সেই ভুল ত্ৰুটিখিনি যাতে তেজপুৰত নহয়, তাৰ প্ৰতি আপোনালোকে অকণমান দৃষ্টি দিব আৰু সেৱাভাগি নিবেদন কৰা হৈছে। আৰু এভাগি সেৱা আমি এপাহতে কৃষ্ণ আৰু এভাগি সেৱা আমি এপাহতে আপোনালোকৰ চৰণ কমলত নিবেদন কৰা হৈছে। যিহেতু এইটো আমি ভবাই হ'ল, সেইকাৰণে আমি প্ৰকাশো কৰি দিয়া হৈছে যে 2023 বৰ্ষৰ জানুৱাৰী মাহৰ ডিচেম্বৰ মাহৰ একেবাৰে শেষৰ দিনটোত 31 ডিচেম্বৰত এভাগ সভা হৈছিল আমাৰ যোৰহাট জিলা নামগৃহত আৰু সেই সভাভাগিত আমি এটি কথা ভকতৰ সেৱাৰ অৰ্থে প্ৰকাশ কৰা হৈছিল যে 2024 বৰ্ষ পাৰ হৈ 25 বৰ্ষত যিহেতু ভৰি দিওঁতেই যোৰহাট জিলাতেই গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত ভক্তিৰ প্ৰভাৱশালী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন হ'ল। গতিকে তাত ভকতৰ লাগিবৰ অৰ্থে আমি মোহমতীয়ে প্ৰত্যেক দিনাই অসম মুলুকৰ প্ৰান্তে প্ৰান্তে গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ আপোনালোক মহামহন্তৰ আৰ্থিক ধন্য হৈ যিবিলাক অনুষ্ঠান আমি কৰি থকা হয়, সেই অনুষ্ঠানবিলাকত যি মাননি আমাক দিয়া হয় ঘূৰি যাওঁতে, সেই মাননিৰ পৰা অতি কমকৈ 100 টকা আৰু অতি বেছিকৈ 500 টকা এটা মূল্যাংকন কৰি আমি 2024 চনৰ 1 তাৰিখৰ পৰা 2024 চনৰ 31 ডিচেম্বৰলৈকে যিমানখিনি অনুষ্ঠান কৰা হয়, তাৰ পৰা এনেকৈ একোটা মাননি ৰাখি যোৱা হয় আৰু সেই মাননিটো আমি যোৰহাট জিলা অধিৱেশনত ইতিমধ্যে আদৰণি সমিতিৰ হাতত জমা দিয়া হৈছে। আৰু এই বৰ্ষ যিহেতু 26 চনত আপোনালোকৰ ইয়াতেই হ'ব 95 সংখ্যক, গতিকে এতিয়া যিহেতু 25 চন আৰু আজি ফেব্ৰুৱাৰী মাহৰ
12 তাৰিখ। গতিকে আজি এই 12 তাৰিখৰ পৰা ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখটোৰ পৰা ডিচেম্বৰ মাহৰ 31 তাৰিখলৈকে আমি মোহমতীয়া আপোনালোকৰ আশীৰ্বাদ যিমান অনুষ্ঠান কৰা হ'ব তাৰ পৰাও একেবাৰে নিম্নতম 100 টকাকৈ আমি ৰাখি যোৱা হ'ব আপোনালোকৰ তেজপুৰ অধিৱেশনৰ বাবে। আৰু আমাৰ ন্যূনতম এটা হিচাপ প্ৰতি কমেও 1,10,000 মান হ'বগৈ 100 টকাকৈ ৰাখিলেও। গতিকে সেইটো আমি নিৰ্দিষ্ট সময়ত আদৰণি সমিতি বা আপোনালোকৰ উদ্যোক্তা মণ্ডলীৰ বিষয়ববীয়াৰ হাতত আমি নিৰ্দিষ্ট সময়ত জমা দিবলৈ চেষ্টা কৰা হ'ব। যদি ভকত আপোনালোকৰ মহামহন্তৰ কৃপা এনেধৰণে বৰ্ষণ হয়, আমি এই সেৱাভাগী আপোনালোকৰ চৰণ কমলত অৰ্পণা কৰা হৈছে আৰু আশা ৰাখিছোঁ আপোনালোকে এই সেৱাভাগী সাদৰেৰে গ্ৰহণ কৰিব আৰু উদ্যোক্তা তথা আদৰণি সমিতিৰ চৰণ কমলত আপোনালোকে কথাষাৰি অৱগত কৰিব আৰু অনুষ্ঠানভাগীৰ জৰিয়তে আমি সেৱাভাগী নিবেদন কৰা হৈছে। কৃষ্ণ কৃষ্ণ। আৰু আমাৰ সেৱা বাহিনীৰ আইগৰাকীয়ে আমাক বস্ত্ৰভাগ পিন্ধাই দিছিল আদৰণি সেৱাৰ সময়ত। আইগৰাকীৰ প্ৰতিও আমাৰ এভাগ সেৱা থাকিল। আমি আসনৰ পৰা উঠাৰ পাছত তেওঁৰ লগত দুষাৰ আমি কথা আলোচনা কৰিম যে তেজপুৰৰে এজন বাপে সেৱা বাহিনীত অন্তৰ্ভুক্তি হৈ গুৰু ধৰ্মৰ মাধ্যমেৰে নিজৰ জীৱন আগবঢ়াবলৈ আমাৰ লগত যোগাযোগ কৰি আছে। গতিকে আমি আইগৰাকীৰ নামটো বা ফোন নাম্বাৰটো নোপোৱাৰ বাবে আমাৰ যোৰহাট জিলাৰে এজন বাপৰ ফোন